24 মে তাৰিখত সেইদিনা মই প্ৰায় গধূলি 4টা বজাত মই এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু প্ৰায় ৰাতি 1টামান বজাত মই সেইখন কিতাপ লিখি সম্পূৰ্ণ কৰিছিলোঁ আৰু তেনেকৈ মই এই ৱৰ্ল্ড ৰেকৰ্ডটো কৰিবলৈ সক্ষম হৈছিলোঁ। আচলতে বহুদিন আগতে মই এটা খবৰ পাইছিলোঁ যে এজনী ছোৱালী, ভাৰতৰে ছোৱালী এজনীয়ে 3 দিনত এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে কিতাপ লিখাৰ। তেতিয়াই মই ভাবিছিলোঁ মই অলপ চলপ লিখা মেলা কৰোঁ, তে মই এবাৰ চেষ্টা কৰি চাব পাৰোঁ। সফল হয়নে নহওঁ সেইটো কথা নহয়, কিন্তু এনে এবাৰ চেষ্টা কৰি চাব পাৰোঁ। আৰু তেনেকৈ মই চেষ্টা কৰিছিলোঁ আৰু মই ইয়াত সফল হৈছিলোঁ। মোৰ ল'ৰা শ্ৰী ৰাজদীপ কাশ্যপে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আৰু এইটো বিষয়ক লৈ আমি যথেষ্ট আনন্দিত, অতি সুখী হৈছোঁ। আৰু গোটেই অসমবাসী ৰাইজক আশীৰ্বাদ কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ যাতে তেওঁ আকৌ অন্যান্য ক্ষেত্ৰত ভাল নাম কৰিব পাৰে আৰু আমাৰো যাতে ভাল লাগে আৰু গোটেই অসমবাসী ৰাইজৰ ভাল পায়।